নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আৰু লৈ আনিছোঁ এটা নতুন ভিডিঅ'। বৰ্তমান মই উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ'বলগীয়া সেই স্থান টুকুৰাত। আমি জানো এই ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন ভাগ তেজপুৰ জিলাৰ আতিথ্যত জামুগুৰি হাটত অনুষ্ঠিত হ'ব। জামুগুৰি আৰু ঢলাইবিলৰ মাজৰ যিটুকুৰা অংশ বিশাল পথাৰ, এই পথাৰত অনুষ্ঠিত হ'ব। আজি আমি আহি পেলাই ইয়াত উপস্থিত হৈছোঁহি। যদিও নিশা হৈ গ'ল, ইয়াত চৌদিশে কাম চলি আছে। আমি আপোনালোকক ইয়াৰ কিছু পৰিৱেশ দেখুৱাবলৈ মই চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। ইয়াত নিৰ্মাণ কৰি লোৱা অস্থায়ী নামঘৰ আপোনালোকে দেখিছে। একেবাৰে অস্থায়ী নামঘৰ, তথাপিও একেবাৰে সম্পূৰ্ণ স্থায়ী নামঘৰ নিচিনাকৈ নিৰ্মাণ কৰি লৈছে। গোটেই খুঁটাখিনি কিছুমান গছৰ বাঁহ নে কিবা গছৰ হেৰিয়াৰ পৰা লৈছে। খুব সুন্দৰকৈ তৈয়াৰ কৰিছে গোটেই নামঘৰ ভাগ। আৰু এই ভাগেই হ'ব শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ মূল নামঘৰ ভাগ। ইয়াত ভকত বৈষ্ণৱসকল ইতিমধ্যে নাম গাই সম্পূৰ্ণ সিংহাসন স্থাপন কৰি ইয়াৰ কাম চলি আছে। আমি বাকী ডাঙৰ মঞ্চ গোটেইখিনি পৰিৱেশো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মণ্ডপৰ কাম চলি আছে। আমি গুৰুগৃহতো দেখিছিলোঁ খুঁটাৰ নিচিনা যিবিলাক ব্যৱহাৰ কৰিছে, এইবিলাক খুঁটা, এইবিলাক চব চোৱা গছ, ডাঙৰ ডাঙৰ খুঁটা, চোৱা গছৰ খুঁটা আপোনালোকে দেখিবলৈ পাইছে। এয়া চোৱা গছৰে নিৰ্মাণ কৰা খুঁটা। তাত এই গোটেই মূল মণ্ডপৰ কামখিনি হৈছে। এইবাৰ এয়া চোৱা গছৰ খুঁটা আৰু এই খুঁটাৰ ওপৰতে নিৰ্মাণ কৰা হৈছে খেৰৰ মণ্ডপবিলাক। ইয়াত এয়া মূল মণ্ডপৰ কাম ইতিমধ্যে হৈ আছে। এইখন আপোনালোকে ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ মূল তোৰণৰ কাম পূৰ্ণ গতিত চলি আছে। সম্পূৰ্ণ প্লাইবৰ্ডৰে তোৰণখন নিৰ্মাণ কৰা হৈছে। এই ৰাস্তাটো নতুনকৈ নিৰ্মাণ কৰি লোৱা, এইটো দেখিছে আপোনালোকে। এই ৰাস্তাটো নতুনকৈ নিৰ্মাণ কৰি ব্লক ইটা দি পেলাই নতুনকৈ নিৰ্মাণ কৰা হৈছে। আৰু বিশাল পথাৰ এখনৰ মাজত এই গোটেই কামখিনি হ'ব, গোটেই অনুষ্ঠান ভাগ হ'ব। আপোনালোকে দূৰত দেখিছে সৌৱা, এয়া দেখিছে যে সেয়া পতাকা উত্তোলনৰ স্থান এখন। মই ওচৰলৈ গৈ পেলাই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এখন বিশাল নাৱৰ ওপৰত পতাকা উত্তোলনৰ বেদী নিৰ্মাণ কৰা হৈছে আৰু ইয়াক সুন্দৰভাৱে সজাই তোলা হ'ব। যিখিনি আয়োজন দেখা পোৱা গৈছে, আমি অনুমান কৰিব পাৰোঁ খুব সুন্দৰভাৱে এই অনুষ্ঠান ভাগ ইয়াত সফল হ'ব। এয়া আহি পাইছোঁহি পতাকা উত্তোলনৰ স্থানলৈ, য'ত পতাকা উত্তোলন কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ। সম্পূৰ্ণ এখন নাৱৰ আকৃতি দিয়া হৈছে আৰু এই নাৱৰ আকৃতিৰ নাৱৰ ওপৰতে এই পতাকা উত্তোলনৰ বেদীটো নিৰ্মাণ কৰা হৈছে। 7 খুলপীয়া ষ্টেপ দিয়া হৈছে আৰু এইফালে উঠিব পৰাৰ ব্যৱস্থা কৰা হৈছে। মুঠতে খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে বেদীটো। এনেকুৱা পতাকা উত্তোলনৰ বেদী হয়তো আপোনালোকে দেখিবলৈ নাপাব। এয়া সুন্দৰকৈ কৰা হৈছে। এইফালে এখন তোৰণ আছে, এইফালেদি প্ৰৱেশ কৰিব পৰা যাব। এয়া হৈছে ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ পতাকা উত্তোলন কৰা স্থান।